অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, MD NHM লক্ষ্মণন ডাঙৰীয়া আৰু আমাৰ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পেগু ডাঙৰীয়া, ডাইৰেক্টৰ হেল্থ সাৰ্ভিস ফেমিলি ৱেলফেয়াৰ আৰু আজি আমাৰ বিভিন্ন CSCৰ পৰা অহা আমাৰ প্ৰতিনিধিসকল, বিশেষকৈ ইনচাৰ্জসকল, আমাৰ ডক্টৰসকল, লেবটেকসকল আৰু আন বিষয় দায়িত্বত থকা বিষয়ববীয়াসকল। প্ৰথম কথা যে আজি আমি ইয়াতে গোট খাইছো যে কেনেকৈ আমি গুৱাহাটী মহানগৰীত টেষ্টিং বঢ়াব পাৰোঁ। আৰু আজি আমাৰ মিটিংখনৰ গোটেই উদ্দেশ্যটো হৈছে টেষ্টিঙৰ ওপৰত, টেষ্টিং, ট্ৰেকিং, আইচলেটিং, অৰ্থাৎ আমি মানুহক টেষ্ট কৰিব লাগিব, ট্ৰেক কৰিব লাগিব আৰু তেওঁলোকক আমি আইচলেট কৰিব লাগিব। গতিকে আৰু সেইটোৰ কাৰণে আমাক কি লাগিব যে আমাক এটা ইনষ্টিটিউশ্যন লাগিব বা আমাক এটা চিষ্টেম লাগিব। গতিকে সেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আমি আজি ইয়াতে সমবেত হৈছো। আমাৰ গুৱাহাটী মহানগৰীত 33টা কোভিড স্ক্ৰিনিং চেণ্টাৰে ইমান দিন কাম কৰি আছিলে। প্ৰথমতে আমি ইয়াক বিভিন্ন স্থানত আমি নিজে গৈছিলো, যেনেকৈ ট্ৰাক ষ্টেণ্ড, বাছ ষ্টেণ্ড বা আমাৰ বিভিন্ন যিবিলাক ভালনাৰেবল এৰিয়া আছিলে, প্ৰথমতে আমি তাতে গৈ টেষ্টিং আৰম্ভ কৰিছিলোঁ। তাৰপিছত যেতিয়া গুৱাহাটী মহানগৰীত এপিডেমিক বাঢ়ি গ'ল বা পেণ্ডেমিক বাঢ়ি গ'ল, তেতিয়া আমি প্ৰথম 12খন হস্পিটালত আমি ৰাইজক জনাইছিলোঁ যে আপোনালোকক যদি টেষ্টিং কৰিব লাগে আপোনালোক এই 12খন হস্পিটালত আহি টেষ্ট কৰিব পাৰে। তাৰপিছত যেতিয়া আমি দেখিলোঁ যে মানুহ সেইকেইখন হস্পিটালত আহি বহুত দেৰি থিয় হৈ থাকিব লাগে বা আমি আৰু ফাৰ্ডাৰ টেষ্ট কৰিব লাগে, তেতিয়া আমি 33টা কেন্দ্ৰ আমি প্ৰত্যেকটো ৱাৰ্ডত আমি স্থাপন কৰিলোঁ। আমি কেনেকৈ স্থাপন কৰিছিলোঁ যে সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক তেখেত থাকিলে, এজন ডক্টৰ থাকিলে, দুগৰাকী ছাৰ্ভিলেঞ্চ ৱৰ্কাৰ থাকিলে, 4গৰাকী আমাৰ লেবটেক থাকিলে। এনেকৈ আমি এটা গঠন প্ৰণালী বনাই দিছিলোঁ আৰু সকলোৰে দায়িত্বত আমি বিভিন্ন কাম দিছিলোঁ। যেনেকৈ যিগৰাকী ইনচাৰ্জ তেওঁ অভাৰঅল ইনচাৰ্জ হ'ল, লেবটেকসকলে টেষ্ট কৰে, টেষ্ট কৰাৰ পিছত পজিটিভ হ'লে ডক্টৰসকলে পজিটিভ ৰোগীক কাউন্সেলিং কৰে আৰু SW MPW সকলে এই পজিটিভ ৰোগীৰ আত্মীয়সকলক ঘৰত গৈ বিচাৰি উলিয়াই তেওঁলোকৰ আত্মীয়সকলক টেষ্ট কৰাৰ ব্যৱস্থা কৰে। আৰু ইয়াৰ মাজতে আমাৰ প্ৰত্যেকটো কোভিড কেয়াৰ চেণ্টাৰত এম্বুলেন্স থাকে আৰু এম্বুলেন্সেদি আমাক যোন হস্পিটাল বা কোভিড কেয়াৰ চেণ্টাৰত লৈ যাব দিয়ে আমি তালৈকে পেচেণ্টসকলক লৈ যাওঁ। এনেকে এটা দিন আহিল যে এটা সময়ত আমি প্ৰায় এদিনত 2500লৈকে আমি টেষ্ট কৰিব সক্ষম হলো। 2500 মানুহক আমি এটা দিনত টেষ্ট কৰিলো। আৰু কেতিয়াবা কেতিয়াবা এনেকুৱাও দিন আহিলে যে 700লৈকে মানুহ এটা দিনত পজিটিভ হয় আৰু কোভিড কেয়াৰ চেণ্টাৰত থকা আমাৰ SW MPW সকলে এই মানুহবিলাকক ঘৰত গৈ বিচাৰি উলিয়াই আমাৰ ছেক্টৰেল মেজিষ্ট্ৰেটৰ অধীনত তেওঁলোকে খুব ধুনীয়া কৰি হস্পিটাললৈকে লৈ যায় বা কোভিড কেয়াৰ চেণ্টাৰলৈকে লৈ যায়। এনেকুৱা 700 পেচেণ্টক এটা দিনত আমি ৰাতি খবৰ দিওঁ, 12টা-1টা বজাত আমি খবৰ দিওঁ যে এই 700 ব্যক্তি পজিটিভ হৈছে। আৰু পিছদিনাখন আমাৰ এই কোভিড স্ক্ৰিনিং চেণ্টাৰত থকা টিমটো ছেক্টৰেল মেজিষ্ট্ৰেট, থানা সকলোৰে সহযোগত আমি 700 মানুহকে গধূলি 9টা হওক 10টা হওক এদিনৰ ভিতৰতে আমি কোভিড কেয়াৰ চেণ্টাৰলৈকে আমি লৈ যাওঁ।
এই গোটেই প্ৰণালীটো খুব সুন্দৰ কৰি চলা বাবে আমি এটা সময়ত যোৱা 4 দিন ধৰি নিৰন্তৰ আমি গুৱাহাটীত 600 লৈকে পজিটিভ কেছ পাইছিলো কিন্তু শেহতীয়াকৈ আমি 300 পজিটিভ কেছ আমি পাব আৰম্ভ কৰিছো আৰু হয়তো অহা দুদিন এদিনত আৰু কেছ হয়তো কমিব পাৰে ইয়াৰ কাৰণ দুটা মহানগৰীত অকনমান কেছ বা আমাৰ পেশেন্ট লোড কমাৰ মূল কাৰণ দুটা এটা হল আমাৰ যেটো লকডাউন আছিল সেই লকডাউনটো খুব স্বতঃস্ফূৰ্ত আছিল আৰু ৰাইজে লকডাউনটো খুব সফলতাৰে পালন কৰাৰ বাবে আমাৰ যেটো ইজনৰ পৰা সিজনৰ গালৈকে খুচৰে সেইটো আমাৰ বহুত গুণে কমি গৈছিল দ্বিতীয়তে আৰু এটা ডাঙৰ কথাটো হৈছিল যে আগতে আমি পেশেন্ট এজন আহিলে আমি তেওঁৰ পৰা স্যাম্পল লওঁ কিহত স্যাম্পল লওঁ যাক আমি আৰটি পিসিআৰ বুলি কওঁ হেতু কি যে তাত অকল আমি ভিআৰডিএল ল্যাবৰেটৰীতহে সেই টেষ্টটো আমি কৰিব পাৰো এদিন আমি স্যাম্পল লওঁ গধূলি গুটেই কেটা ওয়াৰ্ডৰ পৰা স্যাম্পলবোৰ গুট খাই ৰাতিপুৱা আমি কোনোবা এখন মেডিকেল কলেজক আমি দিওঁ তেওঁলোকে গধূলি টেষ্ট কৰা আৰম্ভ কৰে টেষ্টখিনি 300 টেষ্ট কৰিবৰ কাৰণে 6 ঘণ্টা লাগে আৰু 20000 টেষ্ট এটা দিনত গুটেই অসমত গুট খাই আমি সিৰিয়ালি গৈ থাকিলেও আমি প্ৰায় 7 দিনৰ পৰা 5 দিন সময় আমাক লাগিছিল ৰিজাল্ট দিবৰ কাৰণে এতিয়া এই 7 দিন 5 দিন পেশেন্ট জনে কি কৰে তেওঁটো ভাবে মই পজিটিভ হম নহম কোনো সম্ভাৱনাৰ কথা পজিটিভ হ'বও পাৰো নেগেটিভ হ'বও পাৰো তেওঁ অফিসতো যায় দোকানতো যায় সম্বন্ধীয় মানুহৰ মাজতো যায় আৰু এসময়ত এই পেশেন্ট সকলক যেতিয়া 5 দিন পিছত আমি খবৰ দিওঁ যে আপুনি পজিটিভ হল তেতিয়া আমি গম পাওঁ যে মানুহজনে অলৰেডি 1000 মানুহৰ সংস্পৰ্শত আহি গল তাৰ ফলত বেমাৰটো দ্ৰুতগতিত বাঢ়িব আৰম্ভ কৰিলে এতিয়া আমি ৰেপিড এন্টিজেন টেষ্ট এই টেষ্টৰ লাভ হল কি যে কোভিড স্ক্ৰিনিং সেন্টাৰত মানুহজন আহিলে টেষ্ট কৰাৰ লগে লগে আমি গম পালো যে তেওঁ পজিটিভ বিতৰ্কও কম কাৰণ কাৰ্ডখনতে দেখা পাই যে সি আৰু টি দুইটাই ওলাইছে গতিকে মানুহজনে বুজি পালে যে মই পজিটিভ হৈছো এতিয়া সেই মানুহজনক আমি ওয়াৰ্ডৰ প্ৰায় পুনে কোভিড কেয়াৰ সেন্টাৰ বা হস্পিটালত আমি লৈ আহো আৰু আজি দিনটোলৈকে গুৱাহাটীত আমি অতি কমেও 2000 পেশেন্টক ডাইৰেক্টলি কোভিড স্ক্ৰিনিং সেন্টাৰৰ পৰা আমি হস্পিটালত লৈ আহিছো কিন্তু আগত হলে এই 2000 মানুহক আমি 5 দিন পিছত পালোহেতেন আৰু গাই প্ৰতি 2000 মানুহেও 10 জনক যদি বিলালহেতেন 20000 নতুন ৰোগী আমাৰ মহানগৰীখনত আমি দেখা পালোহেতেন কোভিড স্ক্ৰিনিং সেন্টাৰত ৰেপিড এন্টিজেন টেষ্ট হোৱাৰ বাবে 70% বেমাৰী আমি প্ৰথম দিনাখনে চিনাক্তকৰণ কৰো আৰু সমাজৰ পৰা তেওঁলোকক আমি আইসোলেট কৰি পেলাও তাৰ কাৰণে লকডাউন আৰু ইন্ট্ৰোডাকশন অফ ৰেপিড এন্টিজেন টেষ্ট প্ৰৱৰ্তন কৰাৰ কাৰণে আৰু লকডাউন কৰাৰ কাৰণে আমাৰ মহানগৰীখনত কেছৰ সংখ্যা লাহে লাহে কমিব আৰম্ভ হৈছে যোৱা 3 দিনত আমাৰ কোভিড স্ক্ৰিনিং সেন্টাৰ বিলাকত ৰাইজ যোৱা সংখ্যাও কমিছে কিয় কমিছে যে মই যদি 7 দিন বাহিৰত থাকিলোহেতেন 7 দিন বা 5 দিন পিছত মই গম পালোহেতেন মোৰ জৰিয়তে আৰু 10 জন মানুহে এই বেমাৰটো পালেহেতেন সেই 10 জনৰ জৰিয়তে আৰু 20 জনে পালেহেতেন তাৰ মানে জ্বৰ কাহ থকা মানুহ বাঢ়ি থাকিলহেতেন কিন্তু এটা প্ৰথম দিনাখনে আমি মানুহজনক বিচ্ছিন্ন কৰি দিয়া বাবে এই বিয়পোৱা শক্তিটো কমি গৈছে আৰু আমাৰ কোভিড স্ক্ৰিনিং সেন্টাৰতো জ্বৰ কাহ লৈ অহা সংখ্যা লাহে কমি যোৱা আমি দেখা পাইছো কিন্তু এই যে লকডাউন আমি কৰিছিলো এই লকডাউন আমি সদায় কৰি থাকিব নোৱাৰো
গতিকে লকডাউনৰ যিটো আমাৰ এডভান্টেজ আছিলে সেই এডভান্টেজটো আৰু 2 সপ্তাহ পিছত আমাৰ নোহোৱা হৈ যাব অৰ্থাৎ 3 সপ্তাহ আমি লকডাউন কৰাৰ যিটো ফল সুফল বুলি কওঁ আমি আৰু 3 সপ্তাহ পাম যেতিয়া ভাৰত চৰকাৰে কৈছিল যে অসমত ইমান কেছ হ'ব গুৱাহাটীত ইমান কেছ হ'ব তেওঁলোকে লকডাউনটো বিবেচনা কৰা নাছিল কাৰণ এইটো স্থানীয় লকডাউন আছিল এতিয়া লকডাউনটো আমি খুলি দিবলগীয়া হ'ল আৰু আমি খুব মিনিমাম ৰেষ্ট্ৰিকশনহে আমি গুৱাহাটীত ৰাখিছো গতিকে লকডাউনৰ বেনিফিটটো আমি লাহে লাহে নোপোৱা হ'ম এতিয়া আমাৰ একমাত্ৰ উপায় কি যে 3 সপ্তাহ 2 সপ্তাহ পিছত লকডাউন নোহোৱা হোৱাৰ কাৰণে যদি কেছ বাঢ়ে আমাৰ বিকল্পটো কি যে আমি প্ৰথম দিনাখনে মানুহজনক পাব লাগিব তেওঁৰ যাতে টেষ্টটো পেন্ডিং হৈ নাথাকে 7 দিনলৈকে যাতে তেওঁ ঘূৰি নুফুৰে 1 নম্বৰ সেইটো আৰু বেছি কেছ পালে আমি যাতে চিন্তা কৰিব নালাগে তাৰ কাৰণে বেছিকৈ আমি কোভিড কেয়াৰ সেন্টাৰ বনাব লাগিব যাতে জুনে পজিটিভ হয় আমি তেওঁলোকক চিকিৎসা কৰিব পাৰো অহা 2 আগষ্টৰ ভিতৰত গুৱাহাটীত আমি 10,000 বিছনা থকা আমি নতুনকৈ কোভিড কেয়াৰ সেন্টাৰসমূহ আমি প্ৰস্তুত কৰি উলিয়াম অৰ্থাৎ নেহেৰু ষ্টেডিয়ামত এটা নতুন কোভিড কেয়াৰ সেন্টাৰ হ'ব পলাজ মিৰ্জাত এটা নতুন কোভিড কেয়াৰ সেন্টাৰ হ'ব আমিনগাঁৱত হ'ব শংকৰদেৱ কলাক্ষেত্ৰত হ'ব ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত হ'ব কাজিৰঙা স্কুলত হ'ব দিল্লী পাব্লিক স্কুলত হ'ব এই ধৰণে আজি আমাৰ যি 6,000 কেপাসিটি আছে তাৰ লগত আৰু 5,000 নতুন কেপাসিটি আমি নিৰ্মাণ কৰিম অলপ মৰিগাঁৱৰ পৰা আহিব দৰঙৰ পৰা আহিব কামৰূপ গ্ৰাম্য জিলাৰো আহিব কিন্তু কামৰূপ মহানগৰ জিলাৰ পেচেণ্টসকলক ৰাখিব পৰাকৈ আমি অপৰ্যাপ্ত বেডৰ আমি ব্যৱস্থা কৰিছো এতিয়া মহানগৰীখনক আমি যদি একেবাৰে কেছ নোহোৱা কৰিব লাগে তেতিয়ালে প্ৰথম পৰ্যায়তে আমি ৰেটৰ জৰিয়তে ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে আমি মানুহখিনিক চিনাক্ত কৰিব লাগিব তাৰ পিছত যিখিনি ৰখি যায় 20% 25% ৰখি যাব উপায় নাই কাৰণ ৰেট ইজ লেছ সেনসিটিভ অৰ্থাৎ বৰ্ডাৰ লাইনৰ কেছ বিলাক ৰেটে ধৰিব নোৱাৰে এটা বৰ্ডাৰ লাইন মানে ইনফেকচনৰ আৰম্ভণিৰ কাৰণে বৰ্ডাৰ লাইন হৈ আছে নে শেষৰ কাৰণে বৰ্ডাৰ লাইন হৈ আছে আমি ধৰিব নোৱাৰো নহলেতো আমি কলোহেতেন আৰটিপিসিআৰ কৰিবই নালাগে যদি সব শেষৰ বুলি গম পালোহেতেন কিন্তু কিছুমান আমি পৰীক্ষা কৰি চাইছো যে কিছুমান আৰম্ভণিৰ কাৰণে ৰেটে ধৰিব নোৱাৰে কিছুমান সামৰণিৰ কাৰণে ৰেটে ধৰিব নোৱাৰে তাৰ মানে আমি ৰেট আৰু আৰটিপিসিআৰ আমি দুইটা কৰিব লাগিব কিন্তু ৰেটে প্ৰথমতে 70% কেছ চিনাক্ত কৰি দিয়ে আৰটিপিসিআৰৰ কাৰণে মাত্ৰ 30% কেছ থাকি যায় সেই কাৰণে মানুহে বহুত বেছি এই বেমাৰটো বিয়পাব নোৱাৰে ৰেটত যিসকলৰ নিগেটিভ হয় তেওঁলোককো আমি আৰটিপিসিআৰৰ ৰিজাল্টটো নোলোৱালৈকে আমি ঘৰতে থাকিব কওঁ মানুহে আমাৰ কথা শুনিছেও সেই কাৰণেও আমি বহুত ক্ষেত্ৰত গুৱাহাটী মহানগৰীত আমি অকণমান মই কমি অহা শব্দটো নকওঁ যে ফ্লেটেনিং অকণমান যেন কবাত সকাহ পাইছো সাময়িক হলেও মই অতি সাময়িক বুলি কৈছো কাৰণ লকডাউনৰ 3 সপ্তাহৰ ফল পাৰ হৈ যোৱাৰ পিছত হয়তো আৰু উঠি যাব পাৰে কিন্তু এটা আমি সাময়িক সকাহ পাইছো এই যে সাময়িক সকাহ আমি পাইছো এই সময়ছোৱাতে আমি আমাৰ ইনষ্টিটিউচন আৰু আমাৰ কাম কৰাৰ পদ্ধতিবিলাক আমি সংশোধন কৰিব লাগিব অৰ্থাৎ প্ৰথম এই 3 সপ্তাহৰ ভিতৰতে আমি কোভিড স্ক্ৰিনিং সেন্টাৰ বনাব লাগিব কোভিড স্ক্ৰিনিং সেন্টাৰ বিলাকত অক্সিজেনৰ ব্যৱস্থা কৰিব লাগিব হস্পিটালত আমি মেন পাৱাৰ আৰু ষ্ট্ৰিমলাইন কৰিব লাগিব লগতে ভৱিষ্যতৰ কাৰণে
আমি আৰু কিমান টেষ্ট কৰিব পাৰো তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব এতিয়া 30টা কোভিড কেয়াৰ সেন্টাৰ আমাৰ প্ৰত্যেকটো ওয়াৰ্ডতে আছে 31 প্ৰত্যেকটো ওয়াৰ্ডতে আছে 12খন আমাৰ হস্পিটাল আছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটাল GMCH কালাপাহাৰ পাণ্ডু ক্যাপিটাল ডিসপেন্সারি 12খন আমাৰ হস্পিটাল অৰ্থাৎ আজিৰ দিনত গুৱাহাটীত 43টা জায়গাত আমি স্যাম্পল কালেক্ট কৰো আমি এতিয়া ভাবিছো যে ইয়াৰ লগত আমি আৰু 60টা যোগ কৰি দিম 60 40 কিমান হল প্ৰায় 100 স্থানত এতিয়া আমি স্যাম্পল কালেক্ট করি 100 স্থানত যদি আমি স্যাম্পল কালেক্ট কৰো একটা সেন্টারে যদি 50 স্যাম্পল কালেক্ট করে দিনত তেতিয়াহলে আমাৰ 5000 স্যাম্পল হ'ব 5000 স্যাম্পল যদি আমি কালেক্ট কৰো 20 দিনত আমাৰ 1 লাখ হ'ব অলৰেডি আমি প্ৰায় 2 লাখ মহানগৰবাসীক পৰীক্ষা কৰিছো আৰু যদি অহা মাহটোত 30 দিনীয়া মাহত আমি প্ৰতিদিনে 5000 কৰি আমি টেষ্ট কৰিব পাৰো আমি 1.5 লাখ টেষ্ট কৰা হ'ব আৰু এই 1.5 লাখ মানুহক যদি আমি ইয়াৰ ভিতৰত থকা পজিটিভ সকলক যদি আমি আইসোলেট কৰিব পাৰো তেতিয়া হলে 35% মানুহ মহানগৰী 10 লাখ মানুহ থাকে 35% মানুহক টেষ্ট কৰাৰ পিছত মই ভাবো যে কৰোনাৰ ওপৰত আমি এটা আয়ত্ত বা এটা নিয়ন্ত্ৰণ পাবলৈ সক্ষম হম এটা আপোনালোকে প্ৰশ্ন কৰিব যে স্যাৰ মানুহ নাহিলে আমি কোড টেষ্ট কৰিম আমাৰ কথাটো হল যে ৰাইজে টেষ্ট কৰিব আৰু গুৱাহাটী মহানগৰী লকডাউন খুলুতে এইটো আমি জনাই দিছিলো যে সৰকাৰী কাৰ্যালয় বেসৰকাৰী কাৰ্যালয় দোকান পোহাৰ কৰ্মচাৰী এখেতসকলক আমি টেষ্ট কৰিব বিচাৰিলে তেওঁলোকে আমাক টেষ্ট দিব লাগিব গুৱাহাটীত কেবাটাও কল কাৰখানা আছে উদ্যোগিক প্ৰতিষ্ঠান আছে আমি টেষ্ট কৰা নাই ট্ৰাক সিন্ডিকেট বিলাক আমি টেষ্ট প্ৰথম অৱস্থাত কৰিছিলো যদিও যোৱা এমাহ আমি টেষ্ট কৰা নাই আৰু দোকান পোহাৰ বিলাকত আমি যদিও লকডাউন খোলাৰ সময়ত কৈছিলো যে আমি টেষ্ট কৰিম আমি তেওঁলোকক টেষ্ট কৰা নাই বহুতে ভয় কৰে যে টেষ্ট কৰিলে আমাৰ দোকানখন বন্ধ হৈ যাব নেকি যদি পজিটিভ হওঁ আমি এটা সিদ্ধান্ত লৈছো যে কোনোবা দোকানৰ কৰ্মচাৰী পজিটিভ হলেও আমি দোকানখনক কন্টেইনমেন্ট নকৰো অৰ্থাৎ সেই কৰ্মচাৰীজনক আমি হস্পিটালত লৈ আহিম বেলেগ কৰ্মচাৰী দি তেওঁলোকে দোকান চলাই ৰাখিব পাৰিব আমি দোকানত তালা মাৰাৰ কথাটো নাহে লোকেলিটি বেলেগ কথা যে এটা এৰিয়াত 20 জন 25 জন ওলাইছে ইজনে সিজনৰ গাত দিব আমি লোকেলিটিটো কন্টেইন কৰিম কিন্তু 5 জন কৰ্মচাৰী এখন দোকান 3 জন পজিটিভ হল 2 জন নন পজিটিভ 3 জনক আমি হস্পিটালত লৈ আহিলো 2 জন থাকি গল তাত আৰু দোকানখন বন্ধ কৰিবলগীয়া কথা একো নাই আমাৰ স্কুলৰ প্ৰধান শিক্ষক ডক্টৰ সকলে ওচৰ চুবুৰীয়া ৰাইজক বুজাব লাগিব যে আমি দোকান পোহাৰ বন্ধ কৰাৰ কথা নাই আমাক খালি টেষ্ট কৰিব লাগে এতিয়া আজিৰ পৰা অহা কালিৰ পৰা আমাৰ প্ৰত্যেকটো কোভিড কেয়াৰ সেন্টাৰে 50টাকৈ টেষ্ট কোভিড স্ক্ৰিনিং সেন্টাৰে 50টাকৈ টেষ্ট আপোনালোকে জেনাৰেট কৰিব লাগিব কোড জেনাৰেট কৰিব যিকোনো প্ৰথম হ'ব 12:30 লৈকে আমাৰ তাত কোন মানুহ আহে 12:30 লৈকে নিজে নিজে আহা মানুহ তাৰ পিছত 1 ঘণ্টা আমি ভাত পানী খালো লাঞ্চ ব্ৰেক ললো 1:30টাৰ পৰা 3:30টা লৈকে আগদিনাখন আমি কৈ থৈ দিম যে সেক্ৰেটাৰিয়েটৰ বিডব্লিউডি ডিপাৰ্টমেন্টত আমি কিন্তু অহাকালি আহিম আপোনালোকক টেষ্ট কৰিম অমুক তাৰিখে হিৰো হন্ডাৰ শ্বৰুমত আমি কৈ ৰাখিম অহাকালি কিন্তু আমি হিৰো হন্ডাৰ শ্বৰুমত আহিম কোনোবা দিনা ট্ৰাকৰ পাৰ্কিংত কৈ ৰাখিম কোনোবা দিনা ৰেলৰ অফিচত কৈ ৰাখিম উইদাউট ইনফৰমেশন আমি নাযাওঁ আগদিনাখনতে আমি এটা প্ল্যান কৰিম সপ্তাহটোৰ এটা প্ল্যান কৰিম যে অহা মঙ্গলবাৰৰ পৰা নেক্সট শনিবাৰলৈকে আমি ক'ত ক'ত যাম
MPW SW জনে আগতে গৈ স্কুলখনত কলেজখনত গভৰ্ণমেণ্ট অফিচত দোকানত পোহাৰত বজাৰত কৈ আহিব যে আপোনালোকক আমি টেষ্ট বৃহস্পতিবাৰে ল'ম আমি আপোনালোকক টেষ্ট বুধবাৰে ল'ম অৰ্থাৎ এমাহৰ এক সপ্তাহৰ ৱৰ্কিং চাৰ্ট এখন আপোনালোকে বনাই ল'ব মঙ্গলবাৰে 50টা কৰিম বুধবাৰে 50টা বৃহস্পতি 50টা শুক্ৰত 50টা শনিত 50টা ৰবিবাৰে আমি বাহিৰত নাযাওঁ কাৰণ দোকান পোহাৰ বন্ধ থাকিব ৰবিবাৰে আগবেলালৈকে যিমান টেষ্ট দিলে পিছবেলাটো আমি ৰেষ্ট ললো সো এডভান্স এই 90টা চেণ্টাৰৰ ইনচাৰ্জৰ আমাৰ শিক্ষকসকলৰ নাম দিছে পেগু নাম আছে আমাৰ ডক্টৰ সকলৰ নাম আছে MPW নাম আছে GNM ৰ নাম আছে সকলোৰে নাম আছে কালিৰ পৰা 12:30 লৈকে আমাৰ ইংৰাজীত আমি কম ইউ উইল বি ইন ষ্টেটিক মোড অৰ্থাৎ 9টাৰ পৰা 12:30 বজালৈকে আপোনালোক নিজৰ কেন্দ্ৰত থাকিব 12:30 বজাৰ পিছত 1 ঘণ্টা আপোনালোকৰ লাঞ্চ হ'ব 1:30টাৰ পৰা 4টা বজালৈকে আপোনালোকে 50 টেষ্ট কৰিব লাগিব আৰু হেতু ৰেন্ডম হলে হ'ল আগবেলাৰ যেটো টেষ্ট কৰিব তাত দুটা সোৱাব ল'ব লাগিব বুজি পাইছা কথাখিনি যে আগবেলা দুটা সোৱাব ল'ব ৰেপিড এন্টিজেন টেষ্ট পজিটিভ হস্পিটালত লৈ আহিলো নিগেটিভ RT-PCR টেষ্ট ললো কিয় আমাৰ তাত নিজে যিখিনি মানুহ আহে তেওঁলোকে প্ৰকাশ নকৰিলেও কবাত নহয় কবাত তেওঁলোকৰ খেলিমেলি এটা আছে হয় কাবাক লগ পাইছিলে নহলে কিবা ভয় খাইছে নহলে জ্বৰ আছে কিন্তু গধূলি যেটো আমি উলাই যাম গধূলি কিন্তু আমাক দ্বিতীয় টেষ্টটো কৰিব নালাগে বুজি পালে যে মৰ্নিং 2 টেষ্ট ৰেপিড এন্টিজেন টেষ্ট এণ্ড RT-PCR ইভিনিং অনলি ৰেপিড এন্টিজেন টেষ্ট তাৰ ভিতৰত যিখিনিক আপোনালোকে টেষ্ট কৰোতে গম পাইছে যে এওঁৰ গাত অলপ বেমাৰ আছে কিবা আছে পিছদিনাখন RT-PCR ৰ কাৰণে মাতি আহিব তাতে আৰু RT-PCR কৰিব নালাগে কাৰণ আপোনালোকে যদি পিছবেলা RT-PCR কৰে তেতিয়ালে আপোনালোকে সময় নাপাব আজি আমাৰ ধীৰেনপাৰা পাণ্ডুত আমি RT-PCR কৰিছো এখন টেবুল পাতি লৈছো দুখন টেবুল পাতিছো এখনত আমি সজাইছো ল্যাবটেকে পিপি কিটত কালেক্ট কৰিছে ইখনত ধুনিয়াকৈ আমি বনাই দিছো যত আমি গৈ কালেক্ট কৰো তাতে পজিটিভ ওলোৱাৰ লগে লগে সেই ব্যক্তিজনক আমি যতে পজিটিভ হৈছে তাতে ওচৰতে অলপ আছুতীয়াকৈ বহুৱাই প্ৰথম আমি স্ক্ৰিনিং চেণ্টাৰলৈকে লৈ আহিম কাৰণ স্ক্ৰিনিং চেণ্টাৰটো আমি খালি কৰি নাযাওঁ কোনোবা এজন স্ক্ৰিনিং চেণ্টাৰ থাকিবই তেওঁক আমি স্ক্ৰিনিং চেণ্টাৰলৈকে লৈ আহিম ৰুমটোত বহুৱাই দিম ফ্ৰুটি এটা খোৱালো ধুনিয়াকৈ তেওঁক বুজালো আৰু তেওঁক আমি কম যে আপুনি ফোন কৰক আপোনালোকৰ ঘৰৰ মানুহ কোন আছে কালিৰ পৰাটো আপোনাৰ ঘৰটো কন্টেইন হৈ যাব আজিয়ে ফোন কৰক তেতিয়া কোন জুন আহে তেওঁলোকক টেষ্ট কৰিলে বা পিছদিনাখন জুন আহিলে টেষ্ট কৰিলে গধূলিও যদি কোনোবাক ৰেপিড এন্টিজেন টেষ্টত পজিটিভ পাই লগে লগে এম্বুলেন্সত উঠাই কোভিড কেয়াৰ চেণ্টাৰলৈকে লৈ নাহিব প্ৰথম আপোনালোকৰ স্ক্ৰিনিং চেণ্টাৰলৈকে স্কুলখনলৈকে লৈ যাব তেওঁ ঘৰত ফোন কৰিব কোনোবাই ডায়াবেটিকৰ ঔষধ ল'ব কোনোবাই প্ৰেছাৰৰ ঔষধ ল'ব কাৰোবাক কাপোৰ লাগে সেই কামখিনি কৰি গধূলি 6টা বজাত লৈ আহিলেও কোনো অসুবিধা নাই এতিয়া মই যিখিনি কথা কলো আপোনালোকক মই এবাৰ শৰ্ট কৰি দিছো 9টা বজাত কোভিড স্ক্ৰিনিং চেণ্টাৰ আৰম্ভ হ'ব 12:30 বজালৈকে আমি টেষ্ট কৰিম জুন আহে দুটা টেষ্ট কৰিম ৰেপিড এন্টিজেন টেষ্ট আৰু RT-PCR হৈ গল 12:30 বজাত 1 ঘণ্টা আমি ৰেষ্ট ললো প্লেনিং কৰিলো 1:30 বজাত আমি উলাই গলো 3:30 বজালৈকে 2 ঘণ্টাত যেহেতু প্ৰত্যেকটো চেণ্টাৰতে আমাৰ মই কিমান জন ল্যাবটেক আছে দুজন কৈ আছে পেগু
দুজন কৰবাত বেছিও আছে পুৰণাখিনি সো দুজন নতুনখিনিত হ'ব চাৰিজন খুব সম্ভৱ পুৰণাত আছে নহয় জানো ভূপতিটা কিমান আছে 4 সো 4 আৰু দুজন আমি নামি গলো এজনক পুৰণা স্কিনিং সেন্টাৰটোৰ এজনক স্কিনিং সেন্টাৰতে থৈ যাব কোনোবা পিছবেলাও এজন দুজন মানুহ আহিব পাৰে বাকি তিনিজন আপোনালোক লৈ টিমটো লৈ উলাই গল কিন্তু আজিৰ পৰা আৰম্ভ হোৱা সেই সেন্টাৰ কেটাৰ দুইজন ল্যাবটেকে কিন্তু পিছবেলা উলাই যাব আৰু অকল ল্যাবটেক উলাই না যায় লগত ডাটা এন্ট্ৰি অপাৰেটৰ উলাই যাব শিক্ষকজনে হক ডক্টৰজনে হক কোনোবা এজন যাব যাতে তেওঁলোকক মানুহখিনি গোটাই দিব পাৰে আৰু আগদিনাখনতে কৈ থব অহাকালি যেহেতু আগদিনা কৈ থব পৰা নাই অহাকালি ওচৰৰ দোকানখিনি কৰি লব আৰু মেজিষ্ট্ৰেট সকলে কোনোবাই টেষ্ট দিলে মেজিষ্ট্ৰেট সকলক কব কাৰণ দোকান পোহাৰ খোলাৰ প্ৰথম চৰ্তটোৱে হৈছে যে আমি বিচাৰিলে আমাক টেষ্ট দিব লাগিব আৰু টেষ্ট দিয়াৰ পিছতো তেওঁলোকক বুজাব লাগিব যে আপোনালোকৰ দোকান বন্ধ হৈ নাযায় আপোনালোকৰ অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হৈ নাযায় এটা আজি আমাৰ ইয়াত যিমান ল্যাবটেক আছে এই বাবাজনে অলপ আগতে কৈছিল আমাৰ চাকৰি কি হ'ব 50টা কৈ তলত যিবিলাক ল্যাবটেকে ডেইলি কালেক্ট কৰিব টিমটোৱে তেওঁলোকে ভৱিষ্যতে বহুত বেছি আশা নকৰিব সিধা সিধি কৈছো কাম নকৰিলে কোনবাই মোক ৰাখিব নেকি মই কাম নকৰিলে অহাবাৰ মোক কোনবাই ভোট দিব নেকি দিব জানো বাবা দিব যে মই শকত হৈছো বুলি ভোট দিব পাতলা হৈছো বুলি ভোট দিব হেনেকে চাই ভোট দিব নেকি মানুহে কাম চাইহে ভোট দিব গটিকে টিমটো মই এজনক 50 বুলি কোৱা নাই গোটেই টিমটোৱে মিলি দিনত 50টা টেষ্ট আমি কৰিব লাগিব স্কুলত বহি থাকোতে হক বাহিৰত গলে হল এনেকুৱা নহয় যে 50টা মানে আমি 40টা কৰিলেও নহব বা কৰবাত আমি 55টাও নকৰিম এনেকুৱা কোনো টানাটানি কথা নাই আমি পিপি কিটত কাম কৰিম কষ্টত কাম কৰিম গটিকে চৰকাৰে সকলো কথা বুজি পায় আৰু বুজি পোৱা মানুহ ইয়াত বহুত আছে কিন্তু 5টা 10টা কৰি বহি থাকিলো দিনটোত হেতু দিটো আমাৰ কাম নহব গটিকে এই কথাখিনি আমাৰ মনত ৰাখিব লাগিব আৰু সেই মতে আমি আগুৱাই যাম আগবেলা দুইটা টেষ্ট পিছবেলা এটা টেষ্ট আমাৰ ডিসি আৰু তেওঁলোকৰ টিমটোৱে এতিয়া এটা ৰোড মেপ বনাই দিয়ক যে কোট ট্ৰাক সিন্ডিকেট বাস সিন্ডিকেট ইন্ডাষ্ট্ৰি অফিস ইভেন আমাৰ আসাম সেক্ৰেটাৰিয়েটতে আজিলৈকে আমি টাস্ক কৰা চেক কৰা নাই আসাম সেক্ৰেটাৰিয়েটৰ বাহিৰত বুথ বনাই আমি এটা ডিপাৰ্টমেন্ট মাতি লৈ আহিলে আসাম সেক্ৰেটাৰিয়েটৰ টিমটো আৰু কতো যাব নালাগে তাতে এক মাহৰ টেষ্ট কৰা সংখ্যা তাৰ ভিতৰতে আছে আমাৰ যদি হেঙেৰাবাৰী টিমটো ডাইৰেক্টৰ হেলথ সাৰ্ভিসৰ অফিসতে সোমাই লয় আমাৰ তাতে 500 এমপ্লয়ি আছে তাতে নিজৰ কাম হৈ যাব অসম চৰকাৰৰ কাৰ্যালয়খিনিত গলে দোকানখিনিত গলে ফাঁচী বজাৰৰ টিমটো যেতিয়া ফাঁচী বজাৰত সোমাই যাব বেলেগ একো কৰিব নালাগে অহাকালি আমি গুৱাহাটীৰ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকক ইয়াত আমি গধূলি 5টাত মাতিম আৰু তেওঁলোকক আমি সহযোগিতাৰ কাৰণে অনুৰোধ কৰিম গুৱাহাটীৰ যিমান কেটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলোকে মই মাতি আছো আৰু আমি ডিসি সাহেব আৰু আমি সকলোৱে মিলি তেওঁলোকক কৰিম কাৰো কিন্তু আমি দোকান পোহাৰ বন্ধ নকৰো পজিটিভ পালে চিয়ৰবাখৰ লগাই দিব নালাগে কাৰণ জীৱিকাটো মাৰি আমি ট্ৰিটমেন্ট নকৰো জীৱিকাটো ৰাখি ট্ৰিটমেন্ট কৰিম যেতিয়া মানুহ পজিটিভ হ'ব সব হস্পিটালত আহিব নালাগে হোম আইসোলেশনৰ ফৰ্মখন আপোনালোকে প্ৰিন্টিং কৰি থৈ দিব তেওঁলোকে তাতে বহি হোম আইসোলেশনৰ ফৰ্ম ফিল আপ কৰিলে খালি ফৰ্মখন আপোনালোকে নলব তেওঁ কব হোৱাটসঅ্যাপ কৰি দিও ফৰ্মখন আপোনালোকে হাতত নুচুব কিন্তু ফৰ্মখন প্ৰিন্টিং থাকিব যে মই নিজৰ ঘৰত থাকিম খুব ধুনিয়াকৈ ফৰ্মখন ফিল আপ কৰি দিলে ইনচাৰ্জৰ হোৱাটসঅ্যাপত পঠাই দিলে হোৱাটসঅ্যাপটো আপোনালোকে এডিসি হেলথ বা ডিসি লৈকে পঠাই দিলে ইমানতে কাম হৈ গল কিন্তু ফৰ্মখন তেওঁ নিজ হাতে দি পূৰণ কৰি দি দিব হোম কোৱাৰেণ্টাইনত থকা মানুহক সেইদিনা ৰাতিয়ে নহলে পিছদিনা এট আৰ্লিয়েষ্ট আমাৰ MPW SW সকলে
তেওঁলোকৰ ঘৰত হোম কোৱাৰেণ্টাইন পোষ্টাৰ লগাব লাগিব খুব সোনকালে, এদিনো ক্ষতি নোহোৱাকৈ। দুটা কথা মনত ৰাখিব যে মাজত এটা কথা আছিল যে আমি মানুহক খোৱা বোৱা বস্তু দিছিলো 2000 টকা। কাৰ কাৰণে দিছিলো? বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাটত যিবিলাক সিকিউৰিটি কাম কৰা ল'ৰা আছিলে, কষ্ট কৰা ল'ৰা আছিলে, তাতো চাকৰি গ'ল, যেনে তেনে ইয়াত আহিছে, আকৌ 14 দিন বন্ধ কৰি থৈ দিম। গতিকে তেওঁলোকৰ কাৰণে আমি 2000 টকাৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিছিলো। 3 লাখ মানুহক আমি ইতিমধ্যে দিলো। কিন্তু এতিয়া যিসকলক আমি কোৱাৰেণ্টাইন কৰিম তেওঁলোকৰ বেমাৰ হোৱাৰ কাৰণে আমি কৰিম, আৰু তেওঁলোকক অফিচ কাছাৰীটো মানুহে তেওঁলোকক জোৰ নকৰে যে আপুনি অফিচত আহক। কেইদিনমান আগতে এজন ব্যক্তিয়ে আমাক গভৰ্ণমেণ্ট অফিচত কাম কৰে, আমাক ক'লে যে মই 10 দিন কোৱাৰেণ্টাইনত আছো, মোক কি খোৱা চৰকাৰে নিদিয়ে নেকি? এতিয়া 10 দিন আমি তেওঁক পেইড লিভ দি দিলো। এই 10 দিনটো তোৰ কেজুৱেলৰ পৰাও কাটা নাযায়, আৰ্ণ লিভৰ পৰাও কাটা নাযায়। 10 দিন তেওঁ চৰকাৰৰ ঘৰত থাকিলে, টিভিও চালে, কিতাপো পঢ়িলে, আমাকহে দিব লাগে উল্টাই 10 দিন মানুহে জীৱনত ৰেষ্টে নাপায়। গতিকে 10 দিন আমি যে ৰেষ্ট দি দিলো, নিয়মতে আমাকহে দিব লাগে যে আপোনাক আমি 10 দিন দিলো। গতিকে এতিয়া মই ক'লো যে ছাৰ, অলপ বয়সস্থ মানুহ হয়, যে একচুৱেলি আপুনিহে আমাক দিব লাগে 10 দিন যে আমি আপোনাক ৰেষ্ট দিলো, নহলে জীৱনটোত মানে ৰেষ্টে নাপায়। কথাটো হ'ল তাৰ মাজতো MPW সকলে যেতিয়া কোৱাৰেণ্টাইন কৰিব যাব, BPL দুখীয়া মানুহ, দিব্যাংগজন আৰু বুঢ়া মেথা মানুহ যদি ঘৰত অকলে থাকে, আপোনালোকে আমাৰ DC অফিচত জনাই দিব যে এওঁৰ ঘৰত খোৱা বস্তু দিব লাগে, আমি তেওঁৰ ঘৰত দিম। BPL, দিব্যাংগজন আৰু আমাৰ যি এইলিং বুলি আমি কওঁ যে কোনো ঘৰত, আপোনালোকে বুজি পাইছে যে মই কাৰ কথা কৈছো, যে দুখীয়া মানুহখিনিৰ হলে আমি 2000 টকাৰ ঘৰত বস্তু দিম, বাকী সকলক আমি নিদিওঁ। কাৰণ লাহে লাহে আমি কৰোনা যুদ্ধখন দীঘলীয়া হৈ যোৱাৰ কাৰণে চৰকাৰৰ যিমান পুঁজি খৰচ হ'ব বুলি ভাবিছিলো, তাতকৈ বেছি পুঁজি খৰচ হোৱাৰ বাবে আমাৰো অলপ কষ্ট হৈছে যে ইমান দীঘলীয়া যুদ্ধ হ'ব বুলি আমি ভবা নাছিলো। গতিকে কৰবাত নহয় কৰবাত আমি খৰচ সংকুচিত কৰিব লাগে, ব্যয় সংকুচিত কৰিব লাগে। সেইবাবে অকল এতিয়াৰ পৰা দুখীয়া, বৃদ্ধ আৰু দিব্যাংগজনৰ ঘৰতহে আমি খোৱা বস্তু দিম, বাকীক আমি নিদিওঁ। এতিয়া আপোনালোকে দুটা কথা মনত ৰাখিব যে এমাহ যদি আমি আজিৰ পৰা 31 আগষ্টলৈকে যদি আমি দুৰ্দান্ত কষ্ট কৰো, 1.5 লাখ যদি চেম্পুল আমি গোটাব পাৰো, তেতিয়াহ'লে হয়তো আমি কৰোনা মুক্ত শব্দটো ভুল হ'ব, কিন্তু খুব কম সংক্ৰমণৰ এটা স্তৰত গৈ আমি উপনীত হ'ব পাৰিম। আপোনালোকৰ ওপৰত গধুৰ দায়িত্ব, কাৰণ আমি ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা লাহে লাহে স্কুল কলেজ খোলাৰো কথা চিন্তা কৰিব লাগিব। কাৰণ এটা বছৰ যদি ল'ৰা ছোৱালীৰ হাতৰ পৰা ওলাই যায়, আমাৰ বহুত কষ্ট হ'ব। গতিকে আমি আমাৰ এডুকেশ্যন টাস্ক ফৰ্চৰো মিটিং আছে যে কেনেকে আমি কি নতুন নিয়মত ল'ৰা ছোৱালীক সংক্ৰমণ হ'ব নিদিয়াকৈ কি নতুন নিয়মত আমি স্কুল কলেজ খুলিব পাৰো। অনলাইনটো সবেই নোৱাৰে, আমাৰ গাঁৱৰ দুখীয়া মানুহে অনলাইন কেনেকে কৰিব? এই গোটেই কামবিলাক সম্ভৱ হ'ব যদিহে আপোনালোকে কাম কৰে। আপোনালোকৰ কামটো আপোনালোকে নাভাবিব যে অকল হেল্থ ডিপাৰ্টমেণ্টৰ কাম। আপোনালোকে যদি ভাল কাম কৰে, আগষ্ট মাহৰ ভিতৰত যদি আমি কৰোনাক এটা স্থবিৰ কৰি দিব পাৰো, স্কুল কলেজ খুলিব, মানুহে দোকান পোহৰত যাব পাৰিব, মানুহে জীৱন যাত্ৰা এটা ঘূৰাই পাব। কাৰণ মানুহৰ বহুত কষ্ট হৈ আছে, আৰু আমাৰো কষ্ট কৰি কৰি 16 মাৰ্চৰ পৰা আমি সকলোৱে লাগিছো, লাগি লাগি আজি জুলাই মাহটোৱে পাৰ হৈ গ'ল। এক প্ৰকাৰ ক'ব গ'লে আমি কৰোনাৰ বাদে এইকেইটা দিন একো আলোচনাই কৰিব পৰা নাই, অকল এটামুখী আমি হৈ গৈ আছো। সেইবোৰৰ পৰা আমি যদি পৰিত্ৰাণ পাব লাগে, গুৱাহাটীত আমি 1.5 লাখ টেষ্ট কৰিব লাগিব।
আমাৰ যিটো মেট্ৰ'ৰ টিম আছে খুব ভাল কাম কৰি আছে এতিয়াৰ পৰা আৰু আমি এগ্ৰেছিভ হৈ ওলাই যাব লাগিব যে ডেইলি প্ৰত্যেকটো কোভিড কেয়াৰ চেণ্টাৰত আমি 50টা টেষ্ট আমি কৰিব পাব লাগিব লুক এট দ্য ইনভেষ্টমেণ্ট এজন ডক্টৰৰ দৰমহা দুজন ল্যাব টেকৰ দৰমহা MPW দৰমহা SW দৰমহা আমি 10 জন মানুহ চেণ্টাৰটোত বহি যদি 50টা স্যাম্পল আমি দিব নোৱাৰো তেতিয়াহলে এটো আমাৰ অলপমান মিসপ্লেসড ইনভেষ্টমেন্ট হৈ যায় গটিকে এই কথাখিনিও আপোনালোকে নজৰত ৰাখিব অহা 7 দিন মানৰ ভিতৰত আমি ল্যাবটেক খিনিক আৰু এটা ট্ৰেনিংৰ কাৰণে মাতিম কাৰণ দিল্লীৰ পৰা এটা নতুন পৰীক্ষা তাৰ বিষয়ে আমাক জনাইছে যে আমি যে ৰেপিড এন্টিজেন টেষ্ট কৰো এতিয়া আমি এটা নাকত ভৰাই পেলাই আমি সোৱাব ল হয় নহয় এতিয়া দিল্লীৰ এটা নতুন ৰিসাৰ্চ হৈছে যে দুইটা নাকৰ পৰা যদি আমি আধা আধা স্যাম্পল লওঁ তেতিয়াহলে আৰু 100% আমি কাৰ্ডখনতে ৰিজাল্ট পাই যাম তাৰমানে RT-PCR কৰাৰ আৰু প্ৰয়োজনীয়তা নোহোৱা হৈ যাব দুইটা নজেলৰ পৰা যদি আমি স্যাম্পল লওঁ আধা আধা হৈ যায় পৰিমাণটোৰ লগত কথা নাই ইয়াৰ পৰা ললো দুইটা জায়গাত যদি আমি লওঁ তেতিয়াহলে ৰেট টেষ্টিং ইজ মোৰ দেন এনাফ আমি আৰু RT-PCR অকল জ্বৰ উঠি থকা মানুহখিনিক কৰিলে হ'ব এনেকুৱা এটা কথা আমাক জনাইছে কিন্তু আমি ভিডিওটো বিচাৰিছো লিখা বিচাৰিছো এই দুইখিনি আহক আহিলে তেতিয়া আমাৰ দুটা স্যাম্পল লব নালাগিলে আমাৰ কাম বহুত কমি যাব ফাইনালি আপোনালোকে যেতিয়া স্যাম্পল লব উইদাউট SRF স্যাম্পল নলব ৰেপিড এন্টিজেনৰ কাৰণে এটা বেলেগ SRF RT-PCRৰ কাৰণে এটা বেলেগ SRF ফোন নম্বৰ আৰু এড্ৰেছ লোৱাত ভুল হয় কাৰণে ডেইলি 16-17 জন মানুহক আমি বিচাৰি নাপাওঁ তেওঁলোকক বিচাৰি লওঁতে 6-7 দিন হৈ যায় মই খুব একদম বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছো আপোনালোকক যে প্ৰপাৰ এড্ৰেছ ফোন নম্বৰ যদি কোনোবাই দিয়ে তেওঁৰ মোবাইলত ফোনটো এবাৰ কৰি চাব সঁচাকৈ বাজিছে নে নাই যদি মামা ককায়েকৰ ফোন নম্বৰ দিয়ে ফোন কৰি খুধি লব যে অমুকে আপোনাৰ নম্বৰটো দিছে পিছত আপুনি পেশেন্টক বিচাৰি দিব পাৰিবটো ৰিকনফাৰ্ম কৰিহে মোবাইলত এড্ৰেছ লব SRF-ত এড্ৰেছ লব আৰু SRF-ত এড্ৰেছ লোৱাৰ উপৰিও প্ৰত্যেকটো কোভিড স্ক্ৰিনিং চেণ্টাৰে একোটা ৰেজিষ্টাৰৰ ব্যৱস্থা কৰক প্ৰথম পেশেন্টজন আহাৰ লগে লগে তেওঁ এটা ৰেজিষ্টাৰ কৰি দিব দিয়ক নাম ঠিকনা তেওঁ দূৰৰ পৰা ক'ব এজনে লিখি ৰাখিব ফোন নম্বৰখিনি লিখি ৰাখিব তেতিয়া ৰেজিষ্টাৰটো মেইনটেইন কৰিলে কেতিয়াবা ল্যাবটেকৰ তাত কি হয় কামৰ প্ৰেছাৰত 5 to 6 বুলি লিখি দিয়ে ফোন নম্বৰ গৈ ৰাইবেৰিলি আমেঠিত ওলাই গৈ এনেকুৱা কেতিয়াবা অৱস্থা হৈ যায় আমাৰ 98ৰ জেগাত 94 আহি যায় গোটেইখন খেলিমেলি হৈ যায় 8টো অসমীয়াতে কোনোবাই লিখি দিলে এনেকুৱা 4টো 8 হৈ যায় বহুত গণ্ডগোল হৈ যায় সেই কাৰণে ডাবল চেকিং এটা ৰেজিষ্টাৰ বুক কৰক আৰু এটা ল্যাবটেকে ডাটা এন্ট্ৰি কৰক অৰ্থাৎ আমাৰ ডাটা এন্ট্ৰি অপাৰেটৰ জনে ডাটা এন্ট্ৰি কৰক দুই জায়গাত ভুল হ'ব নোৱাৰে এক জায়গাত ভুল হলো গটিকে সেই ব্যৱস্থাটো কৰক দ্বিতীয়তে আমাৰ মই ইনচাৰ্জ আৰু ডক্টৰ সকলক মই খুব এটা বহুত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম পজিটিভ পেশেন্টৰ ডাটা এন্ট্ৰি কৰোতে খুব সাৱধানে কৰিব মই জানো যে আমি ইমান কাম কৰি আছো কেতিয়াবা এটা পজিটিভ ভুলতে নেগেটিভ হৈ গল সেইটো লয়ে গোটে মিডিয়া সোশ্যাল মিডিয়া এনেকে হুলস্থুল কৰে যে আমি যে 8 লাখ টেষ্ট কৰিলো দিনে ৰাতিয়ে পিপি কিট পিন্ধি সকলোৰ ভ্যালু একে দিনাই নোহোৱা কৰি দিয়ে শ্ৰম পৰিশ্ৰম সকলোৰে মৰ্যাদা নোহোৱা কৰি দিয়ে কিন্তু পৰীক্ষাত ফাৰ্স্ট টেন কৰা লৰাজনেও দাড়ি কমা ভুল কৰে যদি এতিয়া মই যদি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনকো আমি যদি ডিক্টেশন দিব কওঁ যে আপুনি 10 পেজ পুৰা লিখি যাওকচোন কবাতো তেওঁ দাড়ি কমা ভুল কৰিব গটিকে এনেকুৱা নহয় যে মানুহ মাত্ৰে ভগৱানৰ বাহিৰেতো সবৰে ভুল হ'ব
কিন্তু অসমত মিডিয়া এনেকুৱা হৈছে যে ভগৱানে ভুল কৰিব পাৰে কিন্তু হেলথ ডিপাৰ্টমেণ্টৰ মানুহে ভুল কৰিব নোৱাৰে অসমত বৰ্তমান মিডিয়াৰ দৃষ্টিভংগীটো এনেকুৱা হৈছে যে ভগৱানে ভুল কৰক কিন্তু হেলথ ডিপাৰ্টমেণ্টৰ লেবৰেটৰী টেকনিচিয়ানে ভুল কৰিব নোৱাৰে হেলথ ডিপাৰ্টমেণ্টৰ কোনো মানুহে ভুল কৰিব নোৱাৰে এনেকুৱা ধৰণৰ মই মানসিকতা মই দেখাও নাই শুনাও নাই 7 লাখ আমি 8 লাখ টেষ্ট হ'ল 40 জন মানুহে কলে মোৰ পজিটিভটো নিগেটিভ হৈছে সেইটো এটা ডাঙৰ ভুল আজিলৈকে কোভিড কেয়াৰ চেণ্টাৰত কোৱাৰেণ্টাইনত আমি 3 লাখ মানুহক চালো এতিয়া পেশেন্ট হিচাপে টোটাল পেশেন্ট আমাৰ কিমান হ'ল 32,000 মানুহক চালো 3,32,000ৰ 100 জনে সোশ্যাল মিডিয়াত কথা কৈছে বাকি 3,31,999 সন্তুষ্ট হৈ ঘৰত ঘূৰি গৈছে তেওঁলোকৰ কথাটো কোনেও কোৱা নাই যি কেজনে অলপমান ভাল ঘৰৰ মানুহ আজি যদি কোনোবা এজন মানুহক যদি আমাৰ তেনেকুৱা লেট্ৰিন বাথৰুম স্কুল কলেজৰ লেট্ৰিন বাথৰুম জনে অসমীয়া স্কুল দেখা নাই তেনেকুৱা এটেচ কুমুদটো সবক দিব নোৱাৰি তাতে দিগদাৰ পাইছে সেইটোকে আমি ডাঙৰকৈ প্ৰচাৰ কৰিছো যি নহক আমাক যেহেতু ভগৱান বনাইছে আমিও ভগৱানৰ দৰে দমত থাকিব লাগে যে আমিও ভুল নকৰো যাচোন কি হ'ব বুজি পালেনে কথাটো যেহেতু মিডিয়াৰ কাৰণে আমি এটা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হয়ে যে আমি ভুল কৰিব নোৱাৰো ঠিক আছে আমি ভুলেই নকৰো আপোনালোকৰ চেণ্টাৰত কেইজন পজিটিভ হয় 10 জন পজিটিভ হয় ম্যাক্সিমাম এটা দিনত সেই 10টা ডাটা এন্ট্ৰি আপোনালোকে গনি খুব ভাল কৰি দিব যাতে কোনো কাৰণতে পজিটিভ টু নিগেটিভ বুলি এন্ট্ৰি নহয় মানুহ মাত্ৰে ভুল হয় ভুল হ'ব কিন্তু চেষ্টা কৰক যাতে আমি ভুলটো এলিমিনেট কৰিব পাৰো আমাৰ যাতে ভুলটো খুব কম হয় সেই ধৰণে ল্যাব টেকৰ পৰা আৰম্ভ কৰি আমাৰ ডক্টৰ সকলৰ পৰা প্ৰিন্সিপাল সকললৈকে এটো চেষ্টা কৰক কবাত যদি ভুল হয়ও এনএচএমক লগে লগে জনাই দিব ডিসিক জনাই দিব আৰু ডাটাটো কাৰেক্ট কৰিব যে আমাৰ এটো ভুল হৈ গৈছিল এবাৰ ৰেকৰ্ডখিনি 2-3 বাৰ চাই থাকিব তেতিয়া আপোনালোকৰ ভুল আৰু নহয় মই বহুত বেছি কব খোজা নাই এইখিনিতে মই গুটেই কথাখিনি পইণ্ট 1 2 3 কৰি মই সামৰণি মাৰিব খুজিছো আপোনালোকে বুজি লওক কালিৰ পৰা গুৱাহাটীত 60টা নতুন জায়গাত আমাৰ স্ক্ৰিনিং আৰম্ভ হ'ব তাৰ মানে আগত আমাৰ 43টা আছিল এতিয়া আৰু 60 হ'ব টোটেল 103 103টা জায়গাত আমাৰ নতুন স্ক্ৰিনিং আৰম্ভ হ'ব অলপমান প্ৰটোকলটো বদলিলে আগতে আমি 9টাৰ পৰা 4টা লৈকে স্কুলতে থাকো এতিয়া 9টাৰ পৰা 12:30 লৈকে স্কুলত থাকিম 12:30টাৰ পৰা 1:30টা লৈকে আমি ৰেষ্ট ললো বা আন কাম কৰিলো 1:30টাৰ পৰা 4:30টা 4টা লৈকে আমি ফিল্ডত গলো ফিল্ডত যাওঁতে আমি আগতীয়াকৈ ইনফৰমেশন কৰি যাম আমাৰ লক্ষ্য হ'ব 50 যে 50টা টেষ্ট আমি ফিল্ডত কৰিম আৰু দিনত যি আহিব পজিটিভ হলে আমি ব্যক্তিজনক স্কুলত লৈ আহিম ঘৰত ফোন কৰিব দিম ঘৰৰ মানুহ আহিব ঔষধ আহিব আৰু ভাল কৰি আমি গধূলি 6টা বজাত তেওঁক লৈ আহিম এই সময়খিনিৰ মাজত মানুহজনক ফ্ৰুটি এটা বিস্কুট এটা ফল এটা আপোনালোকে খোৱাৰ সুবিধা কৰি দিব ডিসিয়ে সেইখিনি আপোনালোকক চাই দিব কোনোবাই যদি লগে লগেও নাহে তেওঁৰ ৰিলেটিভৰ মানুহখিনি নেক্সট দিনা ৰাতিপুৱা আহিব ক'ব যাৰ 4 জন ল্যাবটেক আছে এজন স্ক্ৰিনিং চেণ্টাৰত পিছবেলা হলেও থাকি যাব আৰু ৰবিবাৰে অকল আগবেলা কৰিলে হ'ল আপোনালোকে পিছবেলাটো ৰবিবাৰে ৰেষ্ট ল'ব পাৰে কোনো কথা নাই তাৰ পিছত ৰাতিপুৱাৰ টেষ্টটো দুটা টেষ্ট হ'ব RAT RT-PCR দুইটা হ'ব পিছবেলা অকল RAT হ'ব কাবাৰ যদি শৰীৰত সিম্পটম দেখে নেক্সট দিনাখন ৰাতিপুৱা তেওঁক RT-PCRৰ কাৰণে মাতি আহিব ডাটা এন্ট্ৰি শুদ্ধ হ'ব এড্ৰেছ ভুল নকৰিব পজিটিভ আৰু নিগেটিভ সুন্দৰভাৱে অংকিত কৰিব আৰু ভালনাৰেবল প্লেস
ট্ৰাক আড্ডা, বাছ আড্ডা, ধৰক আজি আমাৰ পাণ্ডুতে আনন্দনগৰৰ বজাৰৰ প্ৰত্যেকজন মানুহক টেষ্ট কৰিব লাগে, হেপাথেটিক থাকে। আজি নেশ্যনেল হাইৱেৰ কাষৰ ট্ৰাকৰ প্ৰত্যেকটো টেষ্ট কৰিব লাগে। গভৰ্ণমেণ্ট আছাম ছেক্ৰেটেৰিয়েটত সোমোৱা জেগাটোতে চবক টেষ্ট কৰিব লাগে। যাৰ ভাগত এই চেণ্টাৰ পৰিছে সিয়ে ব্যৱস্থা কৰিব, আৰু ব্যৱস্থা কৰা টেবুল লাগে, চকী লাগে, মেজিষ্ট্ৰেটৰ লগত আপোনালোকক এৰিয়া জোনেল মেজিষ্ট্ৰেট আপোনালোকক দিয়া হৈছে। য'ত য'ত আপোনালোকে নিজে কষ্ট পাব তাতে জোনেল মেজিষ্ট্ৰেট খিনিয়ে কৰি ল'ব। সবচে ডাঙৰ কথা, আমি যিসকলে কাম কৰি আছো আমাৰ নিজৰ টেষ্টটো হৈ থাকিব লাগে। মাজে মাজে আপোনালোকে নিজৰ টেষ্টটো কৰি থাকিব, কাৰণ কাম কৰা টিমটোত এজনৰ হলে বাকি কেজনৰ কথাও আহি পৰে। প্ৰথম দিনাখনেই তেওঁ চিনাক্ত হৈ গলে তেতিয়া আৰু বাকি টিমটোৰ ভয় নাথাকে। গতিকে মাজে মাজে নিজৰো টেষ্ট কৰিব, কাৰণ আমাৰ পৰিয়ালটোকো সুৰক্ষিত কৰি ৰখাৰ আমাৰ দায়িত্ব। কোৱাৰেণ্টাইন আৰু কণ্টেইনমেণ্টৰ ক্ষেত্ৰত দোকানবিলাকক আপোনালোকে ক'ব যে কোনোবা কৰ্মচাৰী এজন পজিটিভ হলেও দোকানত কোনো অসুবিধা নহয়। এইখিনি কথা আমি মাজত লেপটেকখিনিক আৰু এবাৰ ট্ৰেইনিঙৰ কাৰণে মাতিম, যদি আমাৰ এই অৰ্ডাৰটো আহে যে RT-PCR কৰিব নালাগে, অকল 2টা নজেলৰ পৰা আমি সোৱাব ললে আমাৰ আৰু RT-PCRৰ প্ৰয়োজনীয়তা নহব। তেনেকুৱা যিটো অনানুষ্ঠানিক নিৰ্দেশ, সেই নিৰ্দেশটো আহিলে আমি হয়তো RT-PCRটো নকৰিলেও হ'ব। গুৱাহাটী মহানগৰীত এতিয়াও আমাৰ পজিটিভিটি 10% আছে। তাৰমানে 100 জনক টেষ্ট কৰিলে আমি 10 জনক পজিটিভিটি পাই আছো। 5%লৈকে নামি গলেহে মহানগৰখন সুৰক্ষিত হ'ব। আমাৰ সেই ধৰণে কাম কৰিম, আৰু প্ৰথম দিনাখনে যদি আমি আইছলেট কৰিব পাৰো, টেষ্ট কৰিব পাৰো, ট্ৰেক কৰিব পাৰো, আইছলেট কৰিব পাৰো, তেতিয়াহ'লে আমি নিশ্চিত বিপদৰ পৰা আমি ওলাই যাব পাৰিম। ফাইনেলি মই শিক্ষকসকলক এটা কাম দিছো, আপোনালোক যিহেতু সেইটো এৰিয়াৰে, পেচেণ্ট কেইজন যেতিয়া ভাল হৈ গুচি যাব, যিকেইজন পেচেণ্ট চিম্পটমেটিক হয় তেওঁলোকে যাতে প্লাজমা বেংকত প্লাজমা ডনেট কৰে, তাৰ কাৰণে আপোনালোকে অলপ মটিভেট কৰিব যত্ন কৰিব। আৰু যদি নিজে নোৱাৰেও আমালৈকে ফোন নম্বৰ পঠাই দিলেও হ'ব, আমিও কথা পাতিম। চিম্পটমেটিক পেচেণ্টখিনিয়ে প্লাজমা দিব পাৰে, নন চিম্পটমেটিক পেচেণ্টে প্লাজমা দিব নোৱাৰে। বেচিকেলি খুব সহজ ভাষাত ক'ব গ'লে, যিসকল GMCH আৰু MMCHৰ পৰা ৰিলিজ হ'ব তেওঁলোকে প্লাজমা দিব পাৰে, বাকি কেইজনে প্লাজমা দিব ইমান নোৱাৰে। গতিকে আমাৰ নিজৰ নিজৰ এৰিয়াত GMCH আৰু MMCHৰ পৰা ৰিলিজ হোৱা পেচেণ্টখিনিক আমি যাতে প্লাজমা ল'ব পাৰো তাৰ কাৰণে ট্ৰাই কৰিব। আৰু কোনো মাতৃয়ে প্লাজমা দিব নোৱাৰে, সন্তান ধাৰণ কৰা মহিলাই প্লাজমা দিব নোৱাৰে, সেই কথাটো আপোনালোকে মনত ৰাখিব। আমি অসমত আপোনালোকক এটা কথা মই কৈ সামৰিব খুজিছো যে অসমত আমাৰ কৰোনাটো আগতে খুব বিনম্ৰ আৰু নম্ৰ আছিলে। লাহে লাহে কৰোনাটো অকণমান বেয়াৰ ফাললৈকে গৈ আছিলে। আজিৰ দিনটোতো কৰোনাত 6 জন লোকে মৃত্যুবৰণ কৰিছে। সেইকাৰণে প্ৰথম অৱস্থাতে কৰোনাক ধৰাটো খুব দৰকাৰ। এইখিনি বেয়াৰ ফালে কলো। ভালৰ ফালে যদি কওঁ, ভাৰতৰ ভিতৰতে আটাইতকৈ হাইয়েষ্ট টেষ্ট কৰা ৰাজ্য হ'ল আজিৰ দিনত প্ৰথম 3খন ৰাজ্যৰ ভিতৰত অসম। আটাইতকৈ কম মানুহ মৃত্যু হোৱা ৰাজ্যখনো হ'ল অসম। আৰু আটাইতকৈ বেছি মানুহ সুস্থ হৈ ঘৰলৈ উভতি যোৱাও প্ৰথম 3খন ৰাজ্যৰ ভিতৰত অসম হৈছে প্ৰথম। আৰু যি ধৰণে আমি কোৱাৰেণ্টাইন কৰিছো, কণ্টেইনমেণ্ট জোনত ৰাখিছো, খুৱাইছো, বোৱাইছো, হিউমেন টাচ, মানৱীয় দৰদৰ ক্ষেত্ৰতো আমাৰ ৰাজ্যখনে আজিৰ দিনটোত আমি প্ৰথম হৈ আছো। এই ব্যৱস্থাটো যাতে আমি চলাই নিব পাৰো আৰু যাতে আমি কৰোনাৰ পৰা সোনকালে আঁতৰি আহিব পাৰো, আপোনালোকৰ এই দায়িত্বখিনি খুব ভাল কৰি পালন কৰিবলৈ মই আপোনালোকক অনুৰোধ কৰিছো। কৰোনাৰ লগত যিসকলে যুঁজি আছে, মৰণপণ দিছে, অসম চৰকাৰে
কাক কেনেকে সময়ত সন্মানিত কৰিব লাগে, মৰম কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে আমি আমাৰ দায়িত্ব বুজি পাওঁ আৰু সেই ধৰণে আমি আমাৰ কাম কৰিম আৰু অসমৰ ৰাইজেও নিশ্চয় আমাক আশীৰ্বাদ কৰিব। সকলোৱে মিলিজুলি কালিৰ পৰা কামত লাগি পৰক। মই প্ৰত্যেকটো চেণ্টাৰৰ পেগুৰ পৰা ৰেকৰ্ড লৈ থাকিম। য'তে 50টাকৈ কম হ'ব তাতে অলপ মনটো বেয়া লাগিব, যাতে কোনেও আমি মনটো বেয়া নোহোৱাকৈ 50টালৈকে নিব পাৰো। 50 মানে গ্ৰামেটিকেল 50 নহয়, 42 মানেও 50, 50 মানেও 50, কিন্তু এটা পৰ্যায়ত আপোনালোকে যাতে কৰিব পাৰে সেইখিনিকে অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।